নমস্কাৰ বন্ধুসকল, আজি ভিডিঅ'টো এটা বিশেষ কাৰণত মই বনাই আছোঁ আৰু বিশেষ কাৰণটো হ'ল কি এই বস্তুটো আপুনি দেখিছে। আপুনি নিশ্চয় এই বস্তুটো আপুনি ঘৰত ব্যৱহাৰ কৰে আৰু কৰি পাইছে আপুনি, হয়নে? সকলোৱে এই বস্তুটো ঘৰত ব্যৱহাৰ কৰে নিজৰ ঘৰত মহৰ কাৰণে, হয়নে? কিন্তু আজি আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে এটা আপোনালোকক মই এই মহ ধূপটোৰ বাবে কি ক্ষতি হ'ব পাৰে আজি এই বিষয়টোক লৈ আজি আপোনালোকক কম যাতে আপোনালোকে সাৱধানতা অৱলম্বন কৰিব পাৰে। ঠিক আছে, এই মহ ধূপটো যে আপোনালোকে দেখিছে, এই ধূপটোৱে আপোনাক কি ক্ষতি কৰিব পাৰে এইটো চাওক। এই বস্তুটো শ্বৰ্ট ফৰ্মত ক'বলৈ হ'লে এটা জেহেৰ বুলি ক'লোঁ মই, জেহেৰ। এই মহ ধূপটো জ্বলোৱাৰ লগে লগতে নাকৰ ভিতৰলৈ গুচি যায়। আপুনি এটা কথা মন কৰিব, এই মহ ধূপটো জ্বলোৱাৰ লগে ওচৰত যিমান মহ আছে সকলো নাইকিয়া হৈ যায়, কিন্তু আপুনি জানো যায়? আপুনি ওচৰতে থাকে, আপোনাৰ নাকলৈ নিশ্চয় এই ধোঁৱাটো গৈ থাকে, কিন্তু ইয়াৰ পৰা লিভাৰত কিমান কষ্ট পাব পাৰে, কিমান ডেঞ্জাৰ বস্তু এইটো আপোনালোকে জানেনে? ঘৰত যদি আপোনালোকৰ সৰু ল'ৰা ছোৱালী আছে, সেই সৰু ল'ৰা ছোৱালী থকা ঘৰত এই বস্তুটো আপুনি ব্যৱহাৰ কেতিয়াও নকৰিব। এই বস্তুটো হাৰ্টৰ কাৰণে বহুত বেয়া বস্তু, বহুত বেয়া। সোনকালে আপোনালোকৰ হাৰ্টটোত বহুত এটেক হ'ব পাৰে আৰু ইনফেকশ্যন হ'ব পাৰে। এই বস্তুটো বহুত ডেঞ্জাৰ, এটা মাৰাত্মক বুলি ক'লোঁ, বহুত ডেঞ্জাৰ। গতিকে সকলোৱে এই বস্তুটো ব্যৱহাৰ কৰাৰ আগত অলপ চিন্তা কৰক, আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুত বেয়া। ঠিক আছে, বিশেষকৈ সৰু ল'ৰা ছোৱালী বুলিয়ে নহয়, ডাঙৰ মানুহৰ কাৰণেও এই বস্তুটো বহুত বেয়া। কাৰণ কিয়? এই বস্তুটো হাৰ্টৰ কাৰণে বহুত বেয়া। গতিকে মই এই ভিডিঅ'টো সকলোৰে ভালৰ কাৰণে বনাইছোঁ দেই। কোনোবাই আকৌ ভাবি নল'ব যে মই এই কোম্পানীটো এটা বদনাম কৰিছোঁ, বেয়া হেৰি কৰিছোঁ। মই দেহাটো সকলোৱে ভাল হৈ থাকক, মই সেইটোৱে চিন্তা কৰোঁ। আপোনালোকে জ্বলাওক, কিন্তু জ্বলোৱাৰ লগে সেই জেগাডোখৰত আপুনি নাথাকিব। এই বস্তুটো জ্বলোৱাৰ লগে আপোনালোকে ওচৰত নাথাকিব, আঁতৰত আপোনালোকে থাকক। যেতিয়া বস্তুটো শেষ হ'ব তেতিয়া যাওক, মহ কিন্তু এটাও নাথাকে। ঠিক আছে, গতিকে বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানেই। সকলোৱে যদি বুজি পাইছে তেতিয়াহ'লে ভাল, আৰু যদি বুজি নাই পোৱা বেয়া। ঠিক আছে, সকলোৱে বুজি পাওক। আৰু বন্ধুসকল ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আপোনালোকে এই মহ ধূপটো কোনে জ্বলায় কমেণ্ট কৰি জনাব দেই। ধন্যবাদ।